পৰকীয়া প্ৰেম অবৈধ প্ৰেম কিমান ভয়াবহ হ'ব পাৰে এই ভিডিঅ'টোত ক'বলৈ গৈছো দেশ কপোৱা এটা ঘটনা বৰ্তমান সময়ত দেশ তুলপাৰ লাগি আছে নৰ্থ ইষ্ট তুলপাৰ লাগি আছে আপুনি গম পাইছেনে পৰকীয়া প্ৰেম বা অবৈধ প্ৰেম কৰি থকা সকল সাৱধান হওক আপোনালোকৰো জীৱনটো কাঁৰ পাতৰ আগত থাকে আপুনি ভাবিব পাৰে যে আপুনি নিৰাপদ নিশ্চিতভাৱে আছে কিন্তু মিছা কথা আপোনাৰ কোট কেটে জীৱনটো গুছি যাব গমেই নাপাব সুনম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশী এই দুজনে আজি 9 মে মানে মেৰ কিমান তাৰিখে বিয়া পাতিছিল মেৰ বিয়াৰ 9 দিনৰ পিছত তেওঁলোক ফুৰিবলৈ আহিছিল ঘৰৰ মতে তেওঁলোক আহিছিল যে গুৱাহাটীৰ কামাখ্যা দৰ্শন কৰিব তাৰ পিছত তেওঁলোক গুছি যাব কিন্তু যি গৰাকীক বিয়া কৰাই আনিছে ৰাজাই সেই গৰাকী ছোৱালীয়ে তেওঁক শিলঙলৈ ফুৰিবলৈ যাবৰ কাৰণে বাধ্য কৰাইছিল আৰু ফুৰিবলৈ যোৱাৰ আগতে ছোৱালী গৰাকীয়ে লৰাতে চেন্ডাল নিপিন্ধু বুলি কৈছিলে ঘৰত যেতিয়া মানে ফুৰিবলৈ ইয়ালে আহিব লৈছিল তেতিয়া চেন্ডাল পিন্ধাই আনিছে আৰু নিজৰ জিডাল মানে এই নেকলেস বুলি কয় এটো কি কয় মই পাহৰি গৈছো খেডাল দিছিলে খেডাল তেওঁ নিজে খুলি থৈ আহিছিলে ফুল প্ল্যান কৰিছে তেওঁ মাৰাৰ এতিয়ালৈকে যিমান আমি নিউজ পাইছো প্ৰথমতে মেঘালয়ক বদনাম কৰা হল নৰ্থ ইষ্টক বদনাম কৰা হল যে তাত তেনেকুৱা ঘটনা ঘটিয়েই থাকে কিন্তু কঠাল চুৰৰ কয় নহয় এঠাই খাকি বুলি হা চুৰৰ মূৰত পাখি সেইটোৱে হৈছে আপুনিও যদি আজি চুৰ কৰি আছে নিশ্চিতভাৱে কালিলে আপুনি ধৰা পৰিব যে সেইটো খাটাং আপুনি যদি কাবাক মাৰ্ডাৰ কৰিছে কালিলে আপুনি যে ধৰা পৰিব সেইটো নিশ্চিত যে সাবদেই ছোৱালী হানিমুন বনাবলে ঘৰৰ আৰু পৰিয়ালক কৈ শিলং এফালে ফুৰিবলৈ গুছি আহিছে কামাখ্যা দৰ্শন কৰিব ওচৰে পাজৰে কিবা কিবি ফুৰিব তাৰ পিছত তেওঁলোক শিলঙলৈ গল শিলঙত গৈ পেলাই মানুহগৰাকী যিগৰাকী বিয়া হৈ আহিছে পত্নী 9 দিন আগত তেওঁ পইচা দি ভাড়া কৰি গুণ্ডা লৈ আনি নিজৰ স্বামীজনক 9 দিন আগত যিজনক স্বামী হিচাপে গ্ৰহণ কৰিছিলে তেওঁ মাৰি পেলাই তেওঁ ইয়াৰ পৰা ভাগি দিলে পলাই দিলে গোটেই বস্তুটোতে সাংঘাতিক ধৰণৰ মানে এটা ভাবিব নোৱাৰা আচৰিত ঘটনা গাৰ নোম শিয়ৰি উঠা ঘটনা ভিডিঅ' বিলাক যদি আপোনালোকে নিউজত চাইছে গম পাইছে যে তেওঁ তাক মাৰি থৈ অহাৰ পিছত যেটো ৰেইনকোট পিন্ধিছিলে তাত তেজ লাগি আছিল মেঘালয় আৰক্ষীক এইখিনতে সেলুট দিম যে মেঘালয় আৰক্ষীয়ে ভিন্ন ক্লু পাই লাষ্টত এই কথাটো ধৰা পেলালে সেইকাৰণে কওঁ যে মই যেতিয়া ফেসবুকত বহুত মানুহে লিখি আছিল এই কথাবোৰ তেতিয়া মই লিখা নাছিলো এটা কাৰণ কিতাপখনৰ বেটুপাতটো চাই ভিতৰত কি আছে আমি ক'ব নোৱাৰো পৰকীয়া প্ৰেম যিসকলে কৰি আছে তেখেত সকলো একে অপৰাধী আৰু এই গোটেই ঘটনাটো সংঘটিত হৈছে পৰকীয়া প্ৰেমৰ কাৰণে এই ঘটনাটো ৰাজ নামৰ এটা লৰাক তেওঁ ভাল পাবলৈ আৰম্ভ কৰিছিল যেটো লৰাই মানে এই সুনম ৰঘুবংশীৰ ঘৰৰ কোম্পানীৰ কিবাহত কাম কৰিছিল অত্যন্ত কুচ্ছিত লৰাটো এতিয়া আপোনালোকে চাওক দেই সুপাৰী কিলাৰ 3টা যিকিটাক মাটি ভাড়াটিয়া হিচাপে মানুহটো মাৰিবলৈ লৈ আহিছিল সেইগিটাৰ জীৱনটো শেষ এইফালে ছোৱালীজনীৰ জীৱনটো শেষ ছোৱালীজনী ঘৰখনৰ পৰিয়ালটো শেষ এইফালে তেওঁলোকৰ যিজন লৰালে বিয়া পাতি আনিছিল সেই পৰিয়ালটো শেষ 3জন সুপাৰী 4জন যিমান আছিল সুপাৰী কিলাৰ যাক পইচা দি আনিছিল তেওঁলোকৰ পৰিয়ালবোৰ শেষ সৰু সৰু কিছুমান আশা ত্যাগ কৰিব নোৱাৰাৰ ফলতে এনেকুৱা ধৰণৰ ঘটনা হৈছে কালিলৈকে আমি খৌ ঘটনাটোৰ বিষয়ে আলোচনা কৰি আছিলো যে শিলঙত গৈছিলে সানৰাইজ চাবলে সানসেট হৈ গল তেওঁলোকৰ এগৰাকী ছোৱালী মৃত্যু হল আজি আকৌ নতুন টপিক আহি গল ফেসবুকত আপুনি দেখিব ৰাধে 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 দেখুৱাই পেলাই বহু ইউটিউবাৰে পৰকীয়া প্ৰেম কৰি পলাই গুছি যায় নিজৰ ল'ৰা ছোৱালী এৰি আজিৰ সমাজ আৰু এই পৰকীয়া প্ৰেমিকসকলক অতি সোনকালে এখন আইন আনি কঠোৰতম কঠোৰ শাস্তি বিহিব লাগে গাঁও বিলাকে অলৰেডি বিহা হৈছে গাঁও বিলাকে বন্ধ কৰি দিছে পৰকীয়া প্ৰেমিকক খুমুৱা আৰু যিবিলাক বুৱাৰীক লৈ গৈছে লৰাই হওক বা বেলেগ মানে ঘৈনি থকাৰ পিছতো আকৌ এজনী যিবিলাকে লৈ গৈছে গিয়েক বিলাকে এটা পুৰা
পিটনটো ষ্টাৰ্ট কৰি দিছে আৰু কিছুমানক একেবাৰে বিদায় দি দিছে তাৰ সুন্দৰ উদাহৰণ অলপ দিনৰ আগত এই কেছটো আপোনালোকে গম পাই আছে গতিকে মই ভাবো যে আপোনাৰ যদি ঘৈণী পলাই গৈছে তেনেহলে আপুনি আমাক ফোন কৰি কান্দাতকে মতা মানুহ এটা হৈ নিজে ব্যৱস্থাটো ধুনীয়াকে লৈ লওক মতাবিলাকে নিজে ব্যৱস্থা লৈ লওক সিধা হৈ যাব যদি মতা হৈ জন্ম হৈছে সিধা হৈ যাব আমি 13 তাৰিখে যোৰহাটত এখন সভা অনুষ্ঠিত কৰিছো জৰুৰী কাৰ্যনিৰ্বাহক বৈঠক আহো বুলি কলে আপোনালোক আহিব পাৰিব তলত নাম্বাৰ আপোনালোকে দি দিব আমি কল কৰিম আপোনালোক ঠিক আছে গতিকে আচৰিত কথা নহয়নে বাৰু এইবিলাক কিমান ভয়াবহ হৈ গৈছে ইটোৰ পিছত সিটো ঘটনা গোটেই নৰ্থ ইষ্টক বদনাম কৰাৰ পৰিকল্পনা কৰিছে ব্লু প্ৰিন্ট যি ধৰণে পৰিকল্পনা কৰিছিল গোটেইখিনি শেষ হৈ গৈছে পুলিচৰ আগত হাৰি যাব নোৱাৰিলে বৰ্তমান সময়ত আপুনিও যদি এনেকুৱা পৰকীয়া প্ৰেমিক বা প্ৰেমিকা আছে ইমিডিয়েট আপোনালোকে কুইট কৰক এইবিলাক নহলে আপোনাৰ জীৱনলৈ নামি আহিব পাৰে এনেকুৱা ধৰণৰ একদম 95% আপুনি গ্যাৰান্টিড থাকক পৰকীয়া প্ৰেমিক প্ৰেমিকা কেতিয়াও সুখী হ'ব নোৱাৰে কোনোবা বাচ্চা এৰি থৈ গুচি গৈছে কোনোবা বাচ্চা থাকোতে এজনী লৈ আহিছে তেওঁলোক কেতিয়াও সুখী হ'ব নোৱাৰে গণ্ডগোল লাগিব যদি আপোনালোকৰ আনিব মন আছে ডিভোৰ্স কৰি ধুনীয়াকে কম্পেনসেশন দি পেলাই ধুনীয়াকে আপোনালোকে বিবাহ পাশত আবদ্ধ তাত ক'ব লগা 1% নাই গতিকে এই যেটো ঘটনা ঘটিল এতিয়া আপোনালোকে গোটেই ফেসবুকটো চালে আপোনালোকে নিউজ ফিডবোৰ চালে আপোনালোকে গম পাব যে কি সাংঘাতিক ঘটনা হনিমুনৰ কাৰণে আহি আৰু চেইনডাল খুলি থৈ আহিছে কি সুন্দৰ প্ৰি প্ল্যানিং এখিনি আছিল কথা আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ 13 তাৰিখে আমাৰ সভা আছে তাত আমি সকলোকে লগ পাম আৰু এটা কথা কওঁ যে যি সকলৰ বিয়া হ'বলৈ মন নাই তেওঁলোকক জোৰ জবস্তি